নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। টি20 বিশ্বকাপৰ টিমক লৈ পেলাই শেহতীয়াভাৱে ভাৰতৰ চিফ চিলেক্টৰ অজিত আগাৰকাৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই সংবাদমেলক সম্বোধন কৰে। এই সংবাদমেলখনক সম্বোধন কৰি তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়ে। KL ৰাহুলক কিয় লোৱা নহ'লে, ৰিংকু সিঙক কিয় লোৱা নহ'লে, হাৰ্দিক পাণ্ডিয়াৰ শেহতীয়া ফৰ্মৰ বিষয়ত তেওঁলোকে কি ভাবে আদি বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ তেওঁলোকে এই সংবাদমেলখনত দিয়ে। গতিকে তেওঁলোকে এই সংবাদমেলখনত কিনো কথা ক'লে, কিনো উত্তৰ দিলে এই ভিডিঅ'টোত আমি চাই লওঁ আহক। হাৰ্দিক পাণ্ডিয়াৰ বিষয়ে চিফ চিলেক্টৰ অজিত আগাৰকাৰে কয় যে হাৰ্দিক পাণ্ডিয়া এটা দীঘলীয়া সময়ৰ আঘাতৰ পৰা উভতি আহিছে আৰু বৰ্তমান মুম্বাই ইণ্ডিয়ানছৰ হৈ সকলো মেচ খেলি আছে। বৰ্তমান সময়ত তেওঁৰ কোনো বিকল্প নাই। তেওঁৰ ফিটনেছটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। অৰ্থাৎ অজিত আগাৰকাৰে ক'ব বিচাৰিছে যে তেওঁৰ সলনি কাৰোবাক ল'ব পৰাকৈ বৰ্তমান তেওঁৰ বিকল্প নাই। বিৰাট কোহলিৰ ষ্ট্ৰাইক ৰেটক লৈ সোধা প্ৰশ্নত অজিত আগাৰকাৰে উত্তৰ দিয়ে যে আমি বিৰাট কোহলিৰ ষ্ট্ৰাইক ৰেটৰ কথা একো আলোচনা কৰাই নাই। তেওঁ IPLত ভাল খেলি আছে। অদৰকাৰী কথাত বেছিকৈ চিন্তা কৰি একো লাভ নাই। গতিকে যিসকলে ষ্ট্ৰাইক ৰেটৰ কথা কৈ আছিলে তেওঁলোকক ভালদৰে এটা কাণতলীয়া চৰ দিলে অজিত আগাৰকাৰে এইটো উত্তৰৰ জৰিয়তে। ৰিংকু সিঙক কিয় চিলেক্ট কৰা নহ'লে এই বিষয়ে উত্তৰ দি অজিত আগাৰকাৰে কয় যে ৰিংকু সিঙক চিলেক্ট নকৰাটো আটাইতকৈ কঠিন সিদ্ধান্ত আছিল। কেৱল ৰিংকুৱে নহয়, শুভমান গিলৰ ক্ষেত্ৰতো কথাটো একেই আছিল। এই দুয়োজনে নিজেই টিমত পাব নলগাকৈ কোনো ভুল কাম কৰা নাই, কিন্তু আমি কিছুমান কম্বিনেশ্যন বনাব লাগে। অকল বেটাৰ বেছিকৈ ল'লে নহ'ব, আমাক বলাৰো লাগিব। সেইবাবে আমি বেছি বলাৰৰ ফালে চাই ৰিংকুক আঁতৰাব লগা হ'ল। কিন্তু যি হ'লেও তেওঁ এতিয়া ৰিজাৰ্ভত আছে। মানে তেওঁ চিলেক্ট হোৱাৰ বহুত ওচৰ চাপিছিল, কিন্তু নহ'লগৈ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন KL ৰাহুলক কিয় চিলেক্ট কৰা নহ'লে এই বিষয়ে উত্তৰ দি অজিত আগাৰকাৰে কয় যে আমি মাজত বেটিং কৰা বেটাৰ বিচাৰিছিলোঁ, সেইবাবে পণ্ট আৰু ছেমছনক লোৱা হৈছে। KL ৰাহুলে বৰ্তমান অপেনিঙতহে বেটিং কৰি আছে। KL ৰাহুল বাকী দুজনতকৈ বেছি ভাল বা বেছি বেয়া সেইটো চাই আমি তেওঁক বাদ দিয়া নাই। মুখ্য কথাটো হ'ল বেটিঙৰ পজিশ্যন কেইটা। মধ্যক্ৰমৰ পজিশ্যনত বৰ্তমান পণ্ট আৰু ছেমছনে শক্তিশালী প্ৰদৰ্শন কৰি স্থিৰতা দেখাইছে। সেইবাবে গুৰুত্ব বুজি তেওঁলোকক লোৱা হৈছে। এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে কিয় KL ৰাহুলক লোৱা নহ'ল। তেওঁ যিহেতু অপেনিং বেটাৰ, সেইবাবে তেওঁৰ কাৰণে শ্লট বা স্থান নবনিলে বুলি কোৱা হৈছে। শিৱম ডুবেক চিলেক্ট কৰাৰ বিষয়ে অধিনায়ক ৰোহিত শৰ্মাই কয় যে আমাৰ টপ অৰ্ডাৰত ভাল প্ৰহাৰ কৰিব পৰা বেটাৰ আছে, কিন্তু মাজৰ অভাৰবোৰত আহি প্ৰহাৰ কৰিবলৈও এজন লাগে, যি কোন বলাৰে বলিং কৰিছে সেইবোৰ নোচোৱাকৈ আৰু কোনো ভয় নকৰাকৈ প্ৰহাৰ কৰিব পাৰে। সেইবাবে আমি শিৱম ডুবেক চিলেক্ট কৰিলোঁ। গতিকে শিৱম ডুবেক মেইনলি মাজৰ অভাৰবোৰত এটেকিঙৰ বাবে ব্যৱহাৰ কৰা হ'ব বুলি কৈছে ৰোহিত শৰ্মাই। গতিকে এইদৰে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়া বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে ফেন্সসকলৰ ফালৰ পৰা আৰু সংবাদ মাধ্যমৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আছিলে। কাক কিয় চিলেক্ট কৰা নহ'লে আদিৰ বিষয়ত এইসমূহৰ উত্তৰ তেওঁলোকে প্ৰেছ কনফাৰেন্সত দিলে। এই ভিডিঅ'টোত ইমানে আছিল। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।